A think of beauty. This is also a think of beauty. ছাত্ৰ ছাত্ৰীসকল, আজি মই দ্বাদশ শ্ৰেণীৰ এটি ইংৰাজী কবিতা আগবঢ়াব বিচাৰিছোঁ। কবিতাটো হৈছে এ থিংক অফ বিউটি, সৌন্দৰ্যময় বস্তু বা ধুনীয়া বস্তু। এ থিংক অফ বিউটি কবিতাটো লিখিছে কবি জন কিটছে, আৰু এই কবিতাটো হৈছে এণ্ডিমিয়ন নামৰ কবিতাটোৰ এটা ক্ষুদ্ৰ অংশ, য'ত নেকি কবিয়ে চিন্থিয়া নামৰ অৰ্থাৎ চন্দ্ৰ দেৱী এগৰাকী দেৱীক বিচাৰি ফুৰি অৰণ্যলৈকে গৈছিল আৰু সমুদ্ৰলৈকে বিচাৰি ফুৰিছিল। কবিতাটো মই অসমীয়াত ভাঙনি কৈছোঁ। আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকল কবিতাটোৰ জৰিয়তে উপকৃত হ'ব। ভিডিঅ'টো চাই থাকিব, লগতে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া কবিতাটো আৰম্ভ কৰিছোঁ। এ থিংক অফ বিউটি ইজ এ জয় ফৰ ইভাৰ। এ থিংক অফ বিউটি এটা সৌন্দৰ্যশীল বস্তু, এটা ধুনীয়া বস্তু, এটা সুন্দৰ বস্তু সদায়, ফৰ ইভাৰ মানে সদায় জয়, আনন্দ দিয়ে, সদায় আনন্দিত হৈ থাকে। ইটছ লাভলিনেছ, ইয়াৰ সৌন্দৰ্যতা, ইনক্ৰিজেছ বৃদ্ধি পায়। ইট উইল নেভাৰ পাছ, ই পাৰ হৈ নাযায় ইনটু নাথিংনেছ, শূন্যলৈ, অৰ্থাৎ ই কেতিয়াও শূন্য হৈ নাযায়, ই কেতিয়াও অৰ্থহীন হৈ নাযায়। অৰ্থাৎ কবিয়ে জন কিটছে কৈছে যে এটা সুন্দৰ বস্তু সদায় আনন্দিত হৈ থাকে, এটা সুন্দৰ বস্তুৱে সদায় আমাক আনন্দ দিব পাৰে। ইয়াৰ যিটো আনন্দ দিব পৰা শক্তি, ইয়াৰ যিটো সৌন্দৰ্যতা, লাভলিনেছ কেতিয়াও কমি নাযায়, বৰঞ্চ ই ইনক্ৰিজ বৃদ্ধি হৈ থাকে সদায়, আৰু ই কেতিয়াও নোহোৱা হৈ নাযায়। অৰ্থাৎ সৌন্দৰ্যশীল বস্তুৰ যিটো আনন্দ, সেই আনন্দ কোনোদিনে নাইকিয়া হৈ নাযায়। পাছ ইনটু নাথিংনেছ বুলি কৈছে। বাট উইল কিপ এ বাৱাৰ কোৱাইট ফৰ আছ, বৰঞ্চ কিপ এ বাৱাৰ মানে হৈছে জোপোহা গছৰ ছাঁ, সুন্দৰ জোপোহা গছৰ ছাঁ প্ৰদান কৰে, আৰু যিয়ে নেকি কোৱাইট ফৰ আছ, আমাৰ কাৰণে অতি সুন্দৰ শান্ত পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। কোৱাইট শান্ত, কাম। এন এ শ্লীপ, য'ত আমি শুব পাৰোঁ, যি জোপোহা গছৰ ছাঁত আমি শুব পাৰোঁ, আৰু ফুল অফ চুইট ড্ৰিম, য'ত শুই আমি মধুৰ সপোন দেখিব পাৰোঁ। এণ্ড হেল্থ, এটা সুন্দৰ স্বাস্থ্য লাভ কৰিব পাৰোঁ। এণ্ড কোৱাইট ব্ৰিথিং, য'ত শান্তভাৱে আমি শ্বাস প্ৰশ্বাস ল'ব পাৰোঁ, ব্ৰিথিং, উশাহ নিশাহ ল'ব পাৰোঁ। অৰ্থাৎ সুন্দৰ বস্তুৱে মানুহক এনেকুৱা এডোখৰ সুন্দৰ ছাঁযুক্ত ঠাই দিয়ে, যিডোখৰ ঠাইত মানুহে শুই মধুৰ সপোন দেখিব পাৰে, সুন্দৰ স্বাস্থ্য লাভ কৰিব পাৰে, লগতে নীৰৱে সুন্দৰ পৰিৱেশত শ্বাস প্ৰশ্বাস ল'বলৈ সক্ষম হয়। Therefore, সেইকাৰণে অন এভৰি সদায়, মৰো মানে হ'ল টুমৰো, অৰ্থাৎ দ্বিতীয় দিনৰ বাবে, নেক্সট ডে। সেয়েহে প্ৰতিটো পৰৱৰ্তী দিনৰ কাৰণে আৰু ৰিথিং এ ফ্লাৱাৰ, ৰিথিং মানে গুঠি থকা, এ ফ্লাৱাৰী বেন, ফুলৰ বেন মানে মালা, টু বাইন আছ, আমাক বান্ধি ৰাখিবৰ কাৰণে, টু ডাৰ্ট, পৃথিৱীৰ সৈতে। সেইকাৰণে পৃথিৱীৰ সৈতে একেলগে বান্ধি ৰাখিবৰ কাৰণে, অৰ্থাৎ প্ৰকৃতি আৰু পৃথিৱী অৰ্থাৎ প্ৰকৃতিৰ লগত, পৃথিৱী বুলি কওঁতে প্ৰকৃতিক বুজাইছে, আৰু এই প্ৰকৃতিৰ লগত বা পৃথিৱীখনৰ লগত যে মানুহৰ এটা সুন্দৰ সম্পৰ্ক আছে, এই সম্পৰ্কটোক সদায় ধৰি ৰাখিবৰ কাৰণে আমি এডাল ফুলৰ মালা গাঁঠো, যিডাল ফুলৰ মালাই আমাৰ যিটো ৰিলেশ্যন বিটুইন নেচাৰ এণ্ড দ্য হিউমেন বিংছ, যিটো মানুহ আৰু প্ৰকৃতিৰ যিটো সম্পৰ্ক, ৰিলেশ্যন, এই ৰিলেশ্যনটো ধৰি ৰাখিব পাৰে। স্পাইট অফ ডিছপণ্ডেঞ্চ, হতাশাৰ স্বত্তেও, ডিছপণ্ডেঞ্চ মানে হ'ল হতাশ বা নিৰাশাৰ স্বত্তেও, অফ দ্য ইনহিউমেন ডাৰ্ট মানে হৈছে অভাৱ, অফ নবল নেচাৰ, ইনহিউমেন অমানৱীয়, অফ নবল নেচাৰ মহান নেচাৰ মানে হ'ল প্ৰকৃতি। এই যে মহান প্ৰকৃতিক মহান বুলি কৈছে, অৰ্থাৎ প্ৰকৃতিৰ সকলো বস্তুৱেই মহান বুলি কোৱা হৈছে, আৰু এই মহান বস্তুবিলাকৰ প্ৰতি মানুহৰ যিটো ইনহিউমেন চলিছে, অৰ্থাৎ অমানৱীয়তা চলিছে, আৰু যিটো হতাশা, মানুহৰ মাজত যিটো হতাশা, এই হতাশাৰ অভাৱৰ স্বত্তেও, শ্বৰ্টেজৰ স্বত্তেও, অফ দ্য গ্লোমি ডেজ, অন্ধকাৰ দিনবিলাক, গ্লোমি মানে হ'ল অন্ধকাৰ মানে হ'ল বেয়া, অৰ্থাৎ বেয়া দিনবিলাক, অফ অল দ্য আনহেলথি, অস্বাস্থ্যকৰ দিনবোৰ, এণ্ড অভাৰ ডাৰ্কেন ৱেজ, এইটো হৈছে অভাৰ
ডাৰ্কেন ৱেজ অভাৰ ডাৰ্কেন মানে হ'ল যিবিলাক নেকি অসৎ উপায় ৱে মানে পথ বা উপায় অভাৰ ডাৰ্কেন অসৎ যিবিলাক অন্যায় পথ অসৎ পথ মেড ফৰ আৱাৰ চাৰ্চিং আমাৰ নিজৰ কাৰণে আমি বিচাৰি থাকোঁ অৰ্থাৎ কবিয়ে ক'ব বিচাৰিছে যে আমি মানুহবিলাকে নিজৰ কৰি ল'বৰ কাৰণে বস্তুবিলাক ইটোৰ পাছত সিটো বা আমাৰ নিজৰ কাৰণে আমি কিছুমান অসৎ উপায় অৱলম্বন কৰোঁ যাৰ ফলত আমি এটা অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰোঁ আৰু সেই অসৎ উপায় সেই অস্বাস্থ্যকৰ পৰিৱেশ আৰু সেই অন্ধকাৰ দিনবিলাকত ইয়েছ ইন স্পাইট অফ অল এই সকলোবিলাকৰ স্বত্তেও ইয়েছ ইন স্পাইট অফ অল এই সকলোবিলাকৰ স্বত্তেও অৰ্থাৎ অসৎ উপায় অৱলম্বন কৰাৰ পাছতো বা অন্ধকাৰৰ দিনবিলাকৰ পাছতো বা আনহেল্ডি এটা পৰিৱেশৰ পাছতো চাম শেপ অফ বিউটি কিছুমান শেপ মানে হ'ল বস্তুক বুজাইছে ইয়াত অফ বিউটি সৌন্দৰ্য কিছুমান সৌন্দৰ্যশীল বস্তুৱে কিছুমান সুন্দৰ বস্তুৱে মুভছ এৱে আঁতৰাই দিয়ে দ্য পল মানে হৈছে এখন ডাঠ কাপোৰ সচৰাচৰ যিখন মানুহৰ মৃত্যু হ'লে আমি মানুহৰ মৃত শৰীৰৰ ওপৰত ঢাকি দিওঁ সেই কাপোৰখনক পল বুলি কোৱা হয় ফ্ৰম আৱাৰ ডাৰ্ক স্পিৰিট অৰ্থাৎ ডাৰ্ক মানে হ'ল এনেই এন্ধাৰ ইয়াতে হ'ব কলা কু স্পিৰিট মানে আত্মা মন আমাৰ যে কু আত্মা এই যে বেয়া মন অৰ্থাৎ অসৎ উপায় অৱলম্বন কৰি নিজৰ কৰি ল'বৰ কাৰণে চেষ্টা কৰা বা সেই অন্ধকাৰ দিনবিলাকৰ সৃষ্টি কৰা বা অস্বাস্থ্যকৰ পৰিৱেশ এটাৰ যিটো সৃষ্টি কৰে এইটো আমাৰ অসৎ মন ডাৰ্ক স্পিৰিট এই অসৎ মনটোত এই অসৎ মনৰ পৰা এই পালখন এই কাপোৰখন কি কৰে আঁতৰাই দিয়ে কিহে আঁতৰাই দিয়ে সাম শেপ অফ বিউটি কিছুমান সৌন্দৰ্যশীল কিছুমান ধুনীয়া বস্তুৱে আঁতৰাই দিয়ে অৰ্থাৎ কবিয়ে ক'ব বিচাৰিছে যে হতাশাৰ স্বত্তেও আৰু অমানৱিকতাৰ স্বত্তেও মহান বস্তুবিলাকৰ অভাৱৰ স্বত্তেও অন্ধকাৰ দিনবিলাকৰ সময়ত আৰু এটা অস্বাস্থ্যকৰ পৰিৱেশৰ সময়ত আৰু আমি বিভিন্ন উপায় কেৱল নিজৰ কাৰণে নিজৰ বস্তু প্ৰাপ্যৰ কাৰণে আমি যি অসৎ উপায় অৱলম্বন কৰোঁ এইবিলাক সকলোবিলাক আঁতৰাই পেলাই এইবিলাকক আচলতে মনৰ এটা ডাৰ্ক স্পিৰিট বুজাইছে অৰ্থাৎ এটা কুআত্মা কুসংস্কাৰ এই কুসংস্কাৰটোৰ পৰা এইবিলাক আঁতৰাই পেলায় Such the sun, the moon, trees, old and young চন্দ্ৰ সূৰ্য চন্দ্ৰ গছ-গছনি old and young গছ-গছনি সেয়া সৰুৱেই হওক old মানে হ'ল ডাঙৰ গছক বুজাইছে young আৰু সৰু ডাঙৰ গছেই হওক বা সৰু গছৰ এটা পুলিয়েই হওক বা ডাঙৰ গছেই হওক sprouting a shady bone sprouting মানে কোমলকৈ পাত ওলায় a shady আৰু এটা জোপোহা ঠাই এডোখৰ জোপোহা ঠাই যিডোখৰ জোপোহা ঠাই বোন মানে হ'ল ফেভাৰ কৰে সহায় কৰে ফৰ চিম্পল শিপ সহজ সৰল শিপ মানে হ'ল ভেড়াবোৰৰ কাৰণে অৰ্থাৎ এই জোপোহা গছবিলাক সৰুৱেই হওক বা ডাঙৰেই হওক এই গছবিলাকৰ পৰাই এটা সময়ত কোমল পাত ওলায় আৰু এই কোমল পাতবিলাকে স্প্ৰাউটিং মানে কোমল পাত ওলায় আৰু কোমল পাতবিলাকে এটা সুন্দৰ ছাঁ প্ৰদান কৰে জোপোহাই উঠাৰ পাছত যিডোখৰ সুন্দৰ নিৰ্জন ছাঁযুক্ত ঠাই হয় এই ছাঁযুক্ত ঠাইডোখৰে আচলতে সহজ সৰল ভেড়াবোৰকো আশ্ৰয় সহজ সৰল ভেড়া বুলি কোৱাৰ কাৰণ এইটোৱে হৈছে যে ভেড়াবোৰে কাৰো অন্যায়ো কৰিব নোৱাৰে সিহঁত বৰ সহজ সৰল সিহঁতৰ অন্যায় কৰাৰ মানসিকতা নাথাকে ভেড়াৰ সেইকাৰণে যে সহজ সৰল এই ভেড়াবোৰক আনকি প্ৰকৃতিয়ে আশ্ৰয় দিয়ে প্ৰকৃতিয়ে সুন্দৰ ঠাই প্ৰদান কৰে য'ত সিহঁতে জোপোহা গছৰ তলত চৰি থাকিব পাৰে এণ্ড such are daffodils আৰু এই ডেফোডিলছবিলাক আচলতে এইবিলাক হৈছে এটা সৌন্দৰ্যৰ বস্তু অৰ্থাৎ ছান মুন old and young trees এইবিলাক হৈছে আচলতে এটা think of beauty and such are daffodil ফুলবিলাক with the green world they live in য'ত নেকি সিহঁতে থকা পৃথিৱীখনক সেউজীয়া কৰি ৰাখে এই সেউজীয়া পৃথিৱীখন য'ত নেকি ডেফোডিল থাকে য'ত নেকি ফেৰা থাকে and clear rills য'ত নেকি ক্লিয়াৰ মানে হ'ল পৰিষ্কাৰ ৰিল মানে হ'ল নিজৰা অৰ্থাৎ পৰিষ্কাৰ নিজৰা ৰিল স্মল ষ্ট্ৰীম নিজৰা এই পৰিষ্কাৰ পানীৰ নিজৰাবোৰে that for themselves নিজৰ কাৰণে a cooling covered এটা কুলিং কভাৰ ঠাণ্ডা শীতল কৰিবৰ কাৰণে make against ইয়াৰ উদ্ধকমাটোত এটা লুকাইছে against the hot season
অৰ্থাৎ গৰম হট ছিজনত গৰমৰ দিনত গৰমৰ ঋতুত নিজৰাবিলাকে কি কৰে যাতে এটা নিজৰা যদি এটা অংশ যদি সূৰ্যৰ পোহৰ তাপৰ মাজেৰে বৈ গৈছে এটা নিজৰা যদি আকৌ গছৰ ছাৰ মাজেৰে বৈ গৈছে এটা যদি পাহাৰৰ মাজেৰে বৈ গৈছে তেতিয়াহ'লে যিটো নিজৰা ৰ'দৰ মাজেৰে পথাৰৰ মাজেৰে বৈ গৈছে সেইটো নিজৰাৰ পানীখিনি নিশ্চয় গৰম হ'ব আৰু তেতিয়া সেই গৰম পানীখিনিক ঠাণ্ডা কৰি ৰাখিবৰ কাৰণে আচলতে নিজৰাবোৰে অকল এটা ঠাইৰে বৈ নাযায় সেই কথাটো কবিয়ে ক'ব বিচাৰিছে অৰ্থাৎ পাহাৰ কেতিয়াবা পাহাৰৰ মাজেৰে বৈ গৈছে আৰু কোনোবা এটা খণ্ড হয়তো পোহৰ পথাৰৰ ৰ'দৰ মাজেৰে বৈ গৈছে আৰু কোনোবাটো হয়তো জোপোহা গছৰ তলে তলে বৈ গৈছে এনেকৈ নিজৰাবোৰে এই পৃথিৱীখনত বৈ থাকে যিয়ে নেকি নিজেই নিজৰ কাৰণে গৰমৰ কাৰণে শীতলতা ৰাখিব পাৰে আৰু শীতৰ কাৰণে তেওঁলোকে গৰম অনুভৱ কৰিবলৈ তেওঁলোকে এই ব্যৱস্থাটো গ্ৰহণ কৰে গছ-গছনিবোৰে নিজৰাবোৰে দ্য মিড ফৰেষ্ট ব্ৰেক মাজত ফৰেষ্ট মানে অৰণ্যৰ মাজত থকা এই ঢেকীয়াবোৰে অৰ্থাৎ ব্ৰেক মানে হৈছে ঢেকীয়া ফাৰ্ণ ইংৰাজীত ফাৰ্ণ বুলি কোৱা হয় বা ব্ৰেক যিবিলাক ঢেকীয়া জাতীয় এই ঢেকীয়া জাতীয় উদ্ভিদবিলাক ৰিচ উইথ এ স্প্ৰিংকুল অফ ফেয়াৰ মাৰ্কছ ৰোজ ব্লুমছ য'ত নেকি বিস্তাৰিত হৈ থাকে স্প্ৰিংকুল অফ ফেয়াৰ সুন্দৰ মাৰ্কছ ৰোজ যিবিলাক নেকি গোলাপৰ পাহি ফুলি থকা গোলাপবোৰ ব্লুম মানে ফুলি থকা আৰু ফুলি থকা গোলাপবোৰেও এই সৌন্দৰ্য বৃদ্ধি কৰে অৰ্থাৎ ইও এটা সৌন্দৰ্যৰে বস্তু আৰু এই নিজৰাবিলাকো এটা সৌন্দৰ্যৰ বস্তু ঢেকীয়াবোৰো সৌন্দৰ্যৰ বস্তু যিবোৰে অৰণ্যৰ মাজত সুন্দৰ ডাঙৰ ডাঙৰ গছৰ মাজত বা গোলাপৰ লগতে সিও কি কৰে বিস্তাৰিত হৈ সুবাস বিলাই থাকে এণ্ড চাচ টু ইজ দ্য গ্ৰেণ্ডিউৰ অফ দ্য ডুমছ এণ্ড চাচ টু তেনেকুৱাবিলাক যিবিলাক গ্ৰেণ্ডিউৰ মানে মেগনিফিচেণ্ট মহান অফ দ্য ডুম মানে হ'ল মৃত্যু আনকি মানুহৰ মৃত্যুকো কবি জন কিটছে কি বুলি কৈছে গ্ৰেণ্ডিউৰ বুলি কৈছে অৰ্থাৎ এটা মেগনিফিচেণ্ট বস্তু এটা সুন্দৰ বস্তু বুলি কৈছে কবিৰ মতে মানুহৰ মৃত্যুটো সুন্দৰ We have imagined for the mighty death আমি have imagined কল্পনা কৰিব পাৰোঁ বা কল্পনা কৰিছোঁ for the mighty death mighty মানে শক্তিশালী ইয়াত হ'ব মহান death মানে মৃত্যু অৰ্থাৎ আমি মৃত্যুৰ কথাটোকো মহান বস্তু হিচাপে কল্পনা কৰিব পাৰোঁ কবিৰ মতে মৃত্যু হৈছে মহান বা মহান লোকৰ মৃত্যুটো হৈছে কবিৰ মতে a thing of beauty all lovely tales that we have heard or read সকলোবিলাক সুন্দৰ টেলছ কাহিনী গল্প উই হেভ হাৰ্ড এণ্ড ৰিড যিবিলাক আমি পঢ়িছোঁ শুনিছোঁ আমি পঢ়া সকলোবোৰ সুন্দৰ সুন্দৰ গল্প একোটা সুন্দৰ বস্তু অৰ্থাৎ আমি পঢ়া বা শুনা প্ৰতিটো বা সকলোবিলাক সাধুৱেই ভাল সাধুৱেই হৈছে একোটা এ থিংক অফ বিউটি এন এনলেছ ফাউণ্টেন অফ ইমৰ্টেল ড্ৰিংক এনলেছ সীমাহীন ফাউণ্টেন মানে নিজৰা অফ ইমৰ্টেল ড্ৰিংক মানে ইয়াত সঞ্জীৱনী বুলি কোৱা হৈছে অৰ্থাৎ অমৃত খদিশ যাক খালে মানুহ অমৰ হ'ব পাৰে ইমৰ্টেল ড্ৰিংক পৰিং দি থাকে আনটু আছ আমালৈ ফ্ৰম দ্য হেভেন্স ব্ৰিং হেভেন মানে হ'ল স্বৰ্গ ব্ৰিং মানে দাতি যিয়ে নেকি স্বৰ্গৰ পৰা আমাক ভগৱানে দি থাকে অৰ্থাৎ কবিয়ে ক'ব বিচাৰিছে যে নিজৰাবোৰৰ পানীবোৰ হৈছে অমৃত খদিশ আৰু যি অমৃত খদিশ পানী ঈশ্বৰে আমাক সৰগৰ দাতিৰ পৰা সৰগৰ পৰা আমালৈ পঠিয়াই থাকে আমালৈ দি থাকে ছাত্ৰ ছাত্ৰীসকল কবিতাটো ইমানতে শেষ হৈছে ভিডিঅ'টো চাই থাকিবা আৰু পিছলৈ গল্পবোৰ লাভ কৰিবৰ কাৰণে তোমালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ